নৰহ দম্পতীৰ বাবে ৰাজনৈতিক কেৰিয়াৰ এক প্ৰকাৰৰ শেষ হৈছে বুলিব পাৰি। কেইবছৰমান আগলৈকে অসমৰ লগতে দেশৰ ৰাজনীতিত দপদপাই থকা ৰাণী নৰহ আৰু ভৰতচন্দ্ৰ নৰহৰ বাবে যেন এতিয়া সকলো ফালে অন্ধকাৰ পৰিৱেশ। ঢকুৱাখানাৰ পৰা নৱদলেৰ হাতত বাৰে বাৰে পৰাজিত হৈ নাওবৈচালৈ আহি সন্মান ৰক্ষা কৰা ভৰতচন্দ্ৰ নৰহে সমষ্টিবাসীক দিলে ৰামঠগন। আনহাতে দেশৰ ৰাজনীতিত দপদপাই থকা ভৰতৰ পত্নী ৰাণী নৰহক এইবাৰ ৰামঠগন দিলে কংগ্ৰেছৰ দলটোৱে। ৰাণীক নিদিলে এইবাৰ লখিমপুৰ লোকসভাৰ টিকট। তাৰ বিপৰীতে লাভ কৰিলে উদয় শংকৰ হাজৰিকাই। ভৰতচন্দ্ৰ নৰহেও 2026 চনত নাপাব টিকট। গতিকে অসমৰ লগতে দেশৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ পৰা নৰ দম্পতীৰ ৰাজত্ব এক প্ৰকাৰৰ শেষ হৈছে বুলি গণ্য কৰা হৈছে। নিউজ এক্স ৰিপৰ্ট, ৰেজৰ বাৰ্তা। আৰু আমি বিজেপিৰ বিকল্প হিচাপে আমি অসমত আমি থিয় হ'ম আৰু অক্তিয়ালি আমি বিৰোধী দল হিচাপে আমি ভূমিকা পালন কৰিম। আৰু আমি কংগ্ৰেছৰ ভৱিষ্যত আছে আৰু কংগ্ৰেছ ইমান নিশকতীয়া নহয়, ইমান দুৰ্বল নহয়। বিজেপি যিমান আমাক দুৰ্বল বা নিশকতীয়া বুলি ভাবিছে। যোৱাৰ সম্ভাৱনা আছে নেকি? বিজেপিলৈ বহুতে বিশেষকৈ ইয়াত কিছুমান বিশেষ এটা ৰাজনৈতিক দলে ইয়াত এটা প্ৰচাৰ চলাই আছে বিজেপি ভক্তসকলে যে নাওবৈচা সমষ্টি এনেকৈ যাব। এইটো সত্য নহয় আৰু এইটো কোনোদিনেই। আৰু অসমৰ বেলেগ সমষ্টিৰ MLA বিজেপিলৈ গ'লেও 110 নম্বৰ নাওবৈচা সমষ্টিৰ MLA কোনোদিনে বিজেপি নাযায়। মৰিয়নি সমষ্টিত ছাৰ কংগ্ৰেছৰ ভেটি আছিলে এটা সময়ত, কিন্তু বাই ইলেকশ্যন দেখা যোৱাৰ সম্ভাৱনা আছে নেকি? বিজেপিলৈ বহুতে বিশেষকৈ ইয়াত কিছুমান বিশেষ এটা ৰাজনৈতিক দলে ইয়াত এটা প্ৰচাৰ চলাই আছে বিজেপি ভক্তসকলে যে নাওবৈচা সমষ্টি এনেকৈ যাব। এইটো সত্য নহয় আৰু এইটো কোনোদিনেই। আৰু অসমৰ বেলেগ সমষ্টিৰ MLA বিজেপিলৈ গ'লেও 110 নম্বৰ নাওবৈচা সমষ্টিৰ MLA কোনোদিনে বিজেপি নাযায়। মৰিয়নি সমষ্টিত ছাৰ কংগ্ৰেছৰ ভেটি আছিলে এটা সময়ত, কিন্তু বাই ইলেকশ্যন দেখা